ঠিকে আছে ঠিকে থাকিব লাগিব ন আপুনি নিনিলে আমাৰ বেয়া লাগিব উপায় নাই এতিয়াতো মই সেইটো থাকিব বেয়া লাগিব আমাৰ চবৰে বেয়া লাগিব কথা সুধিব পৰা নাই কিন্তু হ'লেও আৰু আছোঁ মই ষ্ট্ৰং চেষ্টা কৰি আছোঁ ভালে আছোঁ আজি পুৱামুখত পিণ্ডদান কৰা হ'ল তিনি কোন গৈছে কি নাই আমি দেখিছোঁ বাৰু বাহিৰত ওলাই গৈছে মনত ৰাহুলতে কৰিছে কিন্তু খাগ্নি কৰাখিনি নিয়মখিনি মানে আজিৰ পৰাই আৰম্ভ কৰিব পৰা হৈছে কৰিছে আৰু ইয়াতে বহু মানুহ আহিছে আৰু আপোনালোকৰ পুৰণা চিনাকি পুৰণা বন্ধু প্ৰিয় বন্ধু জুবিন দাৰ প্ৰিয় বন্ধু আমিতো সকলো অনুৰাগী হয় সকলো আহি আছে মাত লগাই আছে আৰু কি ধৰণে কিবা ইয়াতে ধৰক নাম কীৰ্তন বা কি ধৰণে কি আয়োজন কৰিব অকণমান কিবা এতিয়া আজিৰ পৰাহে পিণ্ডদানখিনি আৰম্ভ হৈছে আৰু চতুৰ্থ কৰাই হোৱা নাছিলে আজি ষষ্ঠ দিনৰ পৰা আৰম্ভ হৈছে আমি 11 দিনীয়া ইয়াত নিয়ম কৰিম 10 দিনীয়া আৰু 11 দিনীয়া আৰু তাৰপিছত 13 দিনৰ দিনাৰ নিয়ম যোৰহাটত কৰা হ'ব আৰু শেষ যাত্ৰাৰ যিকোনো বস্তু তেখেতৰ ব্যৱহাৰ হৈছে সেইখিনি হওক বা বাকী কিবা কিবি সেইখিনি সংৰক্ষণৰ কাৰণে আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কিবা ভাবিছে নেকি কথাটো শেষ যাত্ৰাৰ মানে বেছি তেওঁ যেনেকৈ থাকে জুবিনক তেনেকৈ বিদায়ে দিয়া হৈছে আৰু গতিকে তেওঁৰ সকলোখিনি বস্তুৱে আমি সংগ্ৰহ কৰিম যিমান ব্যৱহাৰ কৰা বস্তু আমাৰ হাতত আছে আৰু জুবিনেতো বেছিভাগ ব্যৱহাৰ কৰা বস্তু কোনোবাই কাৰোবাক লগ পালে দিয়ে থাকে বহুত গতিকে এতিয়া যিমানখিনি বাকী আছে গোটেইখিনি আমি সংগ্ৰহ আৰু চিনেমাখন যিহেতুকে আমি ৰাইজে কথা পাতিছোঁ অলপ আগে তেখেতে কৈছে কথা কাম কিছুমান বাকী আছে আপোনালোকে অপ্ৰাণ চেষ্টা চলাব মানে মই সেইটো বিচাৰিছোঁ জুবিনৰ এইটো বিৰাট খুব মানে খুব হেঁপাহৰ কাম এটা আচলতে অনবৰতে ৰৈ বিনালে কৰি আছে গতিকে এইখিনি কামত লাগি আছিল বেকগ্ৰাউণ্ড মানে মোৰ দুখ থাকি গ'ল তেওঁ ডাবিংটো নহ'ল ডাবিংটো ছিংগাপুৰৰ পৰা ঘূৰি আহি কৰা কথা বাকী সকলো আৰ্টিষ্টৰ ডাবিং হ'ল তেওঁৰখিনি থাকি গ'ল আৰু সেইকাৰণে তেওঁৰ মাতটো চাগে নাথাকিব কিন্তু যিখিনি চিং চাউণ্ড কৰা হৈছিলে সেইখিনি আমি তেনেকৈ ৰাখিম বুলি ভাবিছোঁ বাকী চিনেমাখনৰ কামটো যি পাৰোঁ কৰিম কাৰণ 31 তাৰিখটো তেওঁ বিচাৰিছিল যে আমি 31 তাৰিখে ৰিলিজ কৰিমেই গতিকে এইখিনি ৰাজেশতো লাগি আছে মোক কৈছে কৰি দিম আমি কাম আৰম্ভ চাগে কৰিবই কালিৰ ভিতৰত কালিখনৰ পৰা তেওঁলোকে প্লেন কৰিছে মই এতিয়া মানে মই নিজে গমেই পোৱা নাই আচলতে কি হৈ আছে কিন্তু কৰিব লাগিব মই কৰিলে ময়ো বহুত সুখী হ'ম আৰু মই জানো তেওঁ বহুত সুখী হ'ব চিনেমাখন তেওঁ লাইন আপ এটা চাবলৈ পালে আৰু লাইন আপ এটা চাবলৈ পালে তেওঁ সুখী কামটোত আৰু নিজৰ এষ্টাব্লিছমেণ্ট শ্বটটো মানে নিজে আকৌ ৰিশ্বুট কৰি গৈছে সেইদিনাখন নিজৰ মতে মোক কৈছে কেনেকুৱা ধুনীয়া হ'ব চাবাচোন সেইটোৱে মই তেওঁ ভাল পোৱাকৈ হওক আৰু দেউতা কালি অকণমান অসুস্থ হৈছিলে দেউতা ঠিকে আছে আজি আছে ঠিকে আৰু আছে এতিয়া বৰ্তমান কণ্ট্ৰলতে আছে কালি অকণমান অসুস্থ হোৱা দেখিছিলোঁ হ'বই আৰু এনেকুৱা চিটুৱেশ্যন গৈ তেওঁ মানে বৰ বেয়াকৈ চক পাইছে আচলতে কাৰণে দেউতাক মানে অলপ অসুস্থ হয় এতিয়া সেইকাৰণে কথাবোৰ মাজে মাজে ৰিলেট কৰিব নোৱাৰিছিলে কিন্তু 21 তাৰিখৰ যেতিয়া জুবিন অহাৰ পৰা দেখি আছে তেতিয়াৰ পৰা তেওঁ মানে সেই পাহৰিব পৰা নাই মানে একো কথা এটা সেইকাৰণে সুস্থ কৰিছে তেওঁক অলপ আৰু আমি সুধিম নেকি আমাৰো আচলতে একো নোহোৱা হৈ গৈছে হ'লেও কালি শেষ যাত্ৰা যিধৰণে সকলো অনুৰাগী ৰাস্তাই ঘাটে বাটে পথে যিধৰণে ওলাইছে আপুনি এতিয়া আপোনাৰ কাষতে আমি জুবিন দা দেখা পাওঁ মই সকলোৰে প্ৰতি কৃতজ্ঞ আৰু মই নিজে বুজি পোৱা নাছিলোঁ যে মোৰ কাষত এজন ভগৱান আছিল ভগৱানৰ আত্মা আছিল জুবিন গতিকে আমি চাগে সিমানখিনিলৈকে চিনিয়ে পোৱা নাছিলোঁ জুবিনক কিন্তু সেই সিমানখিনি মৰম আদৰ নহ'লে মানুহে দিব নোৱাৰে আৰু জুবিনৰ মানুহক যেনেকৈ ভাল পাইছিল সেই মৰম আদৰ মানে আমি ভাবিব নোৱাৰা ধৰণে আমি পাইছোঁ দেখিছোঁ আৰু সেইকাৰণে মই চিৰকৃতজ্ঞ গোটেই বিশ্ববাসীৰ ওচৰত ইমান মৰম দিছে আৰু ক'ৰ পৰা কেনেকৈ কোন আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহি ওলাইছে মই নিজে আচৰিত দেশ বিদেশৰ পৰা আহিছে সকলো
জুবিনৰ প্ৰতি সেয়াই মৰম আৰু এজন শিল্পীয়ে যি পাব লাগে মই ভাবিছোঁ যেনেকৈ কৈছিল জুবিনে মোৰ জাতি নাই মোৰ ধৰ্ম নাই তেনেকেই সকলোৱে দিছে একো নাছিল তাত মানে একোৱেই নাছিল অন্য অকল মানুহ আছিল জুবিনৰ কাষত এতিয়াও আছে মোৰ কাষতো আছে জুবিনৰ কাৰণেই আছে নাই কৰা মই সেইবোৰ কথা এতিয়া মই একো নাপাওঁ মোৰ লগত কোনো যোগাযোগ নাই মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই মানে হেৰিও নহয় পৰিস্থিতিও নাই এতিয়া মোৰ লগত কোনো যোগাযোগ নাই কাৰণ মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে ব্লেকলিষ্ট কৰা বুলি মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে যিহেতু তেখেতে লৈ গৈছিল তেখেতক সুস্থ কৰিলে মই একো কথা নাজানো মই না ছ'চিয়েল মিডিয়া চাইছোঁ মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে জুবিনৰ প্ৰিয় বস্তু কি হয় আমি নাজানো ধেৰ বস্তু আছে তেখেতৰ প্ৰিয় বস্তুটো আপোনাৰ লগত কিবা ৰাখিছে নেকি বৰ্তমান সময়তো কিবা আছে নেকি মোক মানে সুধাটো কিমান ভাল হৈছে বেয়া হৈছে নাজানো মোৰ মন গৈছে সুধিবৰ কাৰণে কিবা লগত আছে নেকি আপোনাৰ লগত কিবা ৰাখিছে নেকি তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে স্প্ৰিংছ তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন মানসিকতাটো তেওঁ তেনেকুৱা তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল সেইটো মই মোৰ লগত মই ৰাখিছোঁ আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয় গতিকে সকলোবোৰ বস্তুৱে থাকে থেংক ইউ আপুনি বহক